সমান্তৰালকৈ দেৰগাঁৱতো কৃত্ৰিম বানৰ ভয়ংকৰ পৰিস্থিতি। দেৰগাঁৱৰ সমীপৱৰ্তী ইকৰাণী গাঁৱৰ এটা মূল পথ জাহ যোৱাৰ উপক্ৰম। বাহনী পানীৰ তীব্ৰ সোঁতত ছিগি নদীত জাহ যোৱাৰ উপক্ৰম পথটো। মধ্য ইকৰাণী আৰু ২ নং ইকৰাণী গাঁৱৰ মাজত যাতায়াত ইতিমধ্যে বিচ্ছিন্ন হৈ পৰিছে। খেতি পথাৰ পানীত বুৰ যোৱাৰ ফলতে ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। দুদিন ধৰি গৃহবন্দী হৈ আছে অঞ্চলবাসী। বানপীড়িত এলেকা পৰিদৰ্শন কৰিছে ইতিমধ্যে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। পৰিদৰ্শন কৰিছে মিছামৰা জিলা পৰিষদৰ সদস্য পৰাগ বৰাই। প্ৰয়োজনীয় সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে বিধায়কগৰাকীয়ে। হয়, যোৱাকালিৰ পৰা হোৱা ২৪ ঘণ্টা মুষলধাৰে বৰষুণ বুলি যিটো কয়, ২৪ ঘণ্টা নোৰোৱাকৈ ইয়াত কোনো নদী বাঢ়ি আহে, পানী অহা নাই। সেই বৰষুণৰ কবলতে এতিয়া ইয়াতে প্ৰায় ১ নং ইকৰাণী ২ নং ইকৰাণীত প্ৰায় ৫০০ বিঘা মাটি ৰোৱা মাটি এতিয়া বুৰ গৈ আছে। সেইখিনি হয়তো পানী যদি সোনকালে শুকাই দিবও পাৰে বা সেইখিনি কঠীয়া নষ্ট হ'ব পাৰে। তাকে আজি পৰিদৰ্শন কৰিছোঁ আৰু কিনোৱা যিবিলাক আমাৰ গাঁৱৰ কিছুমান ৰাস্তা থাকে মাটি, সেইবিলাকো বহুত সহায় নিছে। সেইখিনিকে আজি পৰ্যবেক্ষণ কৰি বিভাগীয় বিষয়াসকলক মই জনাইছোঁ। তেওঁলোক আহি পেলাই পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰিব। আৰু ৰাইজৰ কাৰণে এতিয়া খাদ্যৰ কাৰণে আমি যিমান দিয়া হৈছে আহিব পশুধনৰ কাৰণে। এই গৰু ছাগলীবিলাকৰ বহুত দিগদাৰ হৈছে। হয়।